সাতগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰাই আনিছিলোঁ। তেখেতলোকক এই যোৱা যিটো আগন্তুক পৰীক্ষাত তেওঁলোকে সুখ্যাতি পাছ কৰি গুচি গৈছে, ইয়াৰ আমি সুনাম পোৱাৰ পিছতে আমি আশা কৰিছোঁ তেখেতলোকে যাতে ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে কিছুমান উৎসাহ যাতে আমি দিব পাৰোঁ। আমিনো ঘৰত গৈ বা তেওঁলোকৰ ঘৰলৈ যাবলৈ বা তেনেকৈ আমাৰ অসুবিধাও হয় বা তেওঁলোকক লগ পোৱাৰ অসুবিধা হ'ব পাৰে। সেই গতিকেলৈ আমি এটা চিন্তা কৰিছিলোঁ যে এই কনষ্ট্ৰাকশ্যনৰ আমাৰ এন জি অ' কনষ্ট্ৰাকশ্যনৰ মোৰ জ্যেষ্ঠ পুত্ৰ এই নন্দীগিৰি ভূঞা, তেওঁ মানে এই অনুষ্ঠানবিলাকত সকলোখিনি ছাত্ৰ ছাত্ৰীকেই নহয়, অন্যান্য পিছপৰা যিখিনি ব্যক্তিক আৰু আৰ্থিকভাৱে অক্ষম লোকসকলক আৰু কিছুমান দুৰ্যোগৰ সময়ত এইখিনি তেওঁ মানে সদায় সেৱা আগবঢ়াই যোৱাত আমি দেখিবলৈ পাইছোঁ। লগতে আমিও সেইখিনিত সহায় কৰিবলৈ আমাৰ ঘৰৰ পৰিয়ালৰ সকলোৱে এইখিনিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।